গুড মৰ্নিং গাইজ, মই ওলাইছোঁ গুৱাহাটীলৈ বুলি এক্সেছ বাৰৰ ছেশ্যন দিবলৈ। আৰু মই অকলে যাব লগা হৈছে। ভিডিঅ' বনাব পাৰোঁ নে নোৱাৰোঁ নাজানো ছেশ্যন দিয়াৰ টাইমত। তথাপিতো চেষ্টা কৰিম অকণমানকৈ কিবা এটা দিবলৈ ভিডিঅ'। তো চাই থাকক, গৈ আছোঁ এতিয়া। অকলে হ'লে অকণমান দিগদাৰ হয়, কাৰণ মই ছেশ্যনে দিম নে ভিডিঅ'ই বনাম, সেইবাবে অলপ দিগদাৰ হৈ যায়। আৰু আহি পালোঁ, চাওক মই এতিয়া গৈ আছোঁ বাইদেউগৰাকীৰ ঘৰলৈকে মাতি দিছে। মই ঘৰত গৈ ছেশ্যন দিম আৰু কেইগৰাকীমান আহিব মই হোটেলত মাতি দিছোঁ, তাহাঁতি ঘৰত এই হোটেলত আহি ল'ব। এগৰাকী বাইদেউকহে মই গৈ মেলি ঘৰত দিম। আৰু চাই থাকক, মই এতিয়া গৈ আছোঁ। আৰু এতিয়া বাজিছে 5টা। যিহেতু দিন ছুটি, সেইকাৰণে পূৰা আন্ধাৰ হৈ গৈছে। আৰু গৈ পাই চাগে ভিডিঅ' বনাব নোৱাৰিম, পিছত অকণমান তো ফাইনেলি মই আহিলোঁ গুৱাহাটী। আৰু বাইদেউ এগৰাকীক মই ছেশ্যন দিলোঁ এক্সেছ বাৰৰ। বাইদেউগৰাকী ফেচ দেখুৱাব বিচৰা নাই, তো কিবা এটা এনেই কৈ দিব। ভালে পালোঁ বহুত, যিখিনি ভাবিছিলোঁ। কেনেকুৱা লাগিলে এনে? ভাল লাগিছে অকণমান। এইটো লাহে লাহে আৰু কাম কৰিব, এতিয়া জাষ্ট দি হৈছে এইটো। ঠিক আছে, ঠিক আছে, হৈ গ'ল। এতিয়া ইয়াৰ পৰা ওলাম। মই আহিছোঁ এখন হোটেলত, ভাবিছোঁ ইয়াৰ পৰা কিবা কিবি লৈ যাম, ৰুমতে খাম, কাৰণ মই হোটেলত বহি খাই অকলে বেয়া পাওঁ। এতিয়া আহিলোঁ ৰুমত, চাওক অকণমান বাগৰি লৈছোঁ। ৰাতিপুৱা 6:45 ট্ৰেইন আছিলে। 6:45 পৰা মই ৰাতিপুৱাৰ পৰা মানে জাৰ্ণি কৰি আছোঁ। আৰু বাইদেউগৰাকীয়ে মোক ঘৰত মাতি দিছিলে। মই ঘৰত গৈ মেডিটেশ্যন দি থৈ আহিছোঁ এক্সেছ বাৰৰ। আৰু কেইগৰাকীমান বাইদেউ আহিছিলে, কিন্তু তাহাঁতৰ ভিডিঅ' কৰা নহ'ল। মই অলপ ব্যস্ত আছিলোঁ, সেইবাবে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এগৰাকীৰে কৰিছোঁ। আৰু তো কাইলৈ আকৌ যাম জাগীৰোড। এতিয়া বাজিছে ৰাতি 11:30। দেখুৱাইছোঁ, সেয়া চাওক। মই এতিয়ালৈকে মোৰ টোপনি নাই। যিয়ে নহওক, এতিয়া গুড নাইট। গুড মৰ্ণিং। আজি 24 তাৰিখ আৰু মই আহি পালোঁ জাগীৰোড ষ্টেচন। জাগীৰোড ষ্টেচন পালোঁ। বহি আছোঁ ইয়াত এক্সেছ বাৰৰ ছেশ্যন দিবলৈ। এতিয়া যাব লাগিব বাইদেউগৰাকীৰ ঘৰলৈকে। মোৰ ঘৰলৈকে মাতিছে আৰু ঘৰলৈকে যাম। অলপ বহি লৈছোঁ ইয়াত। এতিয়া কিবা কিবি খাই ল'ম, অকণমান খাই লৈ তাৰপিছত যাম। যিহেতু মই অকলে আহিছোঁ, মই বাইদেউগৰাকীকে ক'লোঁ অকণমানকৈ ভিডিঅ' এটা কৰি দিবলৈ। সেয়াই কৰি দিছে, অকণমানকৈ দেখুৱাইছোঁ। আৰু ফাইনেলি জাগীৰোডত এক্সেছ বাৰ দি কমপ্লিট কৰিলোঁ। এতিয়া যামগৈ মই ইয়াৰ পৰা নগাঁও। ওলাইছোঁ, মই অকলে গৈ আছোঁ। এতিয়া ইয়াৰ পৰা ওলাইছোঁ। বাইদেউগৰাকীয়ে ফেচটো দেখুৱাবলৈ নিবিচাৰিলে, তাৰ বাবে ফেচ দেখুওৱা নহ'ল। গাইজ, গৈ আছোঁ ঘৰত। আৰু চব আছোঁ গাড়ী আন্ধাৰ হৈ আছে, বহুত টাইম হ'ল, 6:30 হ'ল। ঘৰ পাওঁতে চাগে 8টা বাজিব। আৰু নগাঁৱৰ ভিডিঅ' বনোৱা নহ'ল, কাৰণ মই বহুত বিজি আছিলোঁ, একদমেই নোৱাৰিলোঁ। তো উপায় নাইকিয়া হ'ল, মোৰ ভিডিঅ' বনাবই নোৱাৰিলোঁ, একেবাৰে নোৱাৰিলোঁ তাত বনাবলৈ। এতিয়া মই ঘৰলৈ গুচি গৈছোঁ। নগাঁৱৰ কামখিনিও শেষ কৰিলোঁ আজি। এতিয়া যাওঁ। ফাইনেলি যোৰহাট আহি পালোঁ। বেগ চেগ লৈ ৰখি আছোঁ, আহি আছে মোক নিবলৈ পেট্ৰল পাম্পত। আৰু আপোনালোকে যদি এক্সেছ বাৰৰ ছেশ্যন ল'ব বিচাৰে, মোক কণ্টেক্ট কৰিব। মই ঘৰলৈ মাতিলে ঘৰলৈকে গৈ দি আহিম।